4 নম্বৰ প্ৰশ্নত দিয়া আছে √9.3 সংখ্যা ৰেখাত উপস্থাপন কৰা। তো ইয়াক কৰিবলৈ আমি কি কৰিম, যেটো সংখ্যা √ৰ ভিতৰত দিয়া আছে 9.3 এই সংখ্যাটোৰ সমান দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড আঁকি লম। তো মই 0 ৰ পৰা 9.3 লৈকে এটা ৰেখাখণ্ড আঁকি লম। এই ৰেখাখণ্ডৰ নাম দিম A আৰু B। তো ইয়াতে যিমান থাকিব ইমান সেন্টিমিটাৰ আমি এটা ৰেখাখণ্ড আঁকি লম। এতিয়া আমি কি কৰিম, ইয়াতে 1 সেন্টিমিটাৰ বঢ়াই দিম। এই B পইণ্টৰ পৰা 1 সেন্টিমিটাৰ বঢ়াই দিম। তো B পইণ্ট 4ত আছে, তো 1 সেন্টিমিটাৰ বঢ়ালে কিমান দূৰত যাব, 5ত যাব। তো 4ৰ পৰা 5 লৈকে বঢ়াই দিম আৰু এই পইণ্টটোৰ নাম লিখিম C। এইটো আছিল B, 1 সেন্টিমিটাৰ পিছত কি হ'ব C। এতিয়া আমি A আৰু C মধ্যবিন্দু ওলাই লম। তো A আৰু C ৰ মধ্যবিন্দু ওলাবলৈ হলে কি কৰিব লাগিব, মধ্যবিন্দু ওলাবলৈ হলে আমি কম্পাস লব লাগিব আৰু কম্পাসেৰে এই যেটো ৰেখাখণ্ড আছে ইয়াৰ আধাতকে বেছি লব লাগিব। আমি আইডিয়া কৰিম, আইডিয়া কৰি আধাতকে বেছি লম। আধাতকে বেছি লৈ ওপৰত মাজত এটা চাপ অঙ্কন কৰিম আৰু তলত মাজত এটা চাপ অঙ্কন কৰিম। ঠিক একেদৰে মই A বিন্দুত বহাম, A ত বহাই এই চাপটোক কাটি দি এটা পয়েন্ট ওলাম আৰু তলৰ চাপটোক কাটি দি এটা পয়েন্ট ওলাম। এতিয়া এই দুইটা পয়েন্ট আমি জয়েন কৰি দিম। বিন্দুটোক O বুলি লিখিম। এতিয়া আকৌ কম্পাস লম আৰু কম্পাসেৰে O বিন্দুত কেন্দ্ৰ কৰি O এর সমান ব্যাসাৰ্ধলৈ এটো ঘূৰাই দিম। এটো ঘূৰাই দিলে আমি এটা অৰ্ধবৃত্ত পাম। এতিয়া আমি এই AC যেটো ৰেখাখণ্ড আছে ইয়াক বঢ়াই দিম, বঢ়াই ইয়াতে কার চিন দিম। আগৰ যেটো ৰেখা আছে এই ৰেখাটোৰ ওপৰত এই B পইণ্টৰ পৰা ইয়ালৈকে এটা লম্ব টানিম। তো লম্ব টানিবলৈ হলে মই কি কৰিম, ইয়াতে স্কেল বহাম আৰু এই যেটো দাগ আছে এই দাগৰ সমান্তৰালকে ইয়াতে এটা দাগ টানিম আৰু দাগটো এই যেটো বৃত্তচাপ আছে এই বৃত্তচাপৰ যেটো পয়েন্টত কাটিব এই পয়েন্টৰ নাম দিম কি D। এতিয়া কি কৰিম, এই B আৰু D ৰ সমান জোখ লম। B ত কেন্দ্ৰ কৰি এই D ৰ পৰা এইফালে এটা চাপ অঙ্কন কৰিম। এই অঙ্কন কৰা চাপটোৱে এই আগৰ যেটো ৰেখা আছে এই ৰেখাটোৰ যেটো বিন্দুত কাটিছে সেই বিন্দুটোৰ নাম দিম E। এই E পয়েন্টটোৱে কি হ'ব, √9.3 নাইবা আমি ক'ব পাৰো এই B ৰ পৰা E লৈকে যেটো ডিসটেন্স আছে, যেটো দূৰত্ব আছে সেইটোও কি হ'ব √9.3।